গোলাঘাট মকৰং চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য চাহ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ কোনো ধৰণৰ সেফটি বেল্ট নলগোৱাকৈ টিনপাত চাফা কৰিবলৈ উঠাইছিল শ্ৰমিকজনৰ নাম ঈদ মহম্মদ হুছেইন বুলি জানিব পৰা গৈছে মৃত্যুক কেন্দ্ৰ কৰি চাহ শ্ৰমিক নেতাসকল উপস্থিত হৈছে ঘটনাস্থলীত শ্ৰমিকজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে এতিয়ালৈকে মৃত্যুৰ প্ৰকৃত কাৰণ ৰহস্যজনক হৈ আছে মকৰং বাগিচাৰ মেনেজাৰ অভিজিত শইকীয়াৰ নেতৃত্বত থকা মহৰী মিণ্টু দাসে মৃত্যুক কেন্দ্ৰ কৰি কোনো ধৰণৰ মতামত নাই দিয়া বৰ্তমান পলাতক অৱস্থাত আছে মহৰী মিণ্টু দাস মকৰং বাগিচাৰ কৰ্তৃপক্ষই ব্যৱহাৰ কৰা এম্বুলেন্সখনৰ নাই কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিটনেছ টেক্স সকলো নথিপত্ৰ ম্যাদ উকলি যোৱা ব্যুৰ ৰিপৰ্ট এনিভাৰত 24 নমস্কাৰ মই পল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে